আপোনাৰ যদি এটা বস্তুৰ মেৰামতিৰ কাম থাকে আপুনি বস্তুটোৰ নিৰ্মাণকাৰীৰ ওচৰলৈ যাবলৈ ভাল পাব নে স্থায়ী কোনোবা মিস্ত্ৰীৰ ওচৰলৈ এই শৰীৰৰ সকলো বস্তু আমাৰ অভ্যন্তৰৰ পৰা সৃষ্টি হৈছে ই যেতিয়া তেনে ধৰণে সৃষ্টি ইয়াক অভ্যন্তৰৰ পৰা ঠিক কৰিব পৰা নাযাবনে হাজাৰ হাজাৰ মানুহ যিসকলে ইন্টাৰনেটৰ যোগেদি লাইভ চাই আছে তেখেতসকলে জানিব বিচাৰে সুস্বাস্থ্যৰ বাবে কিবা প্ৰেছক্ৰিপশ্যন আছে নেকি আধ্যাত্মিকতা যোগ ধ্যান কাৰণ আপুনি জানে কিছুমান মানুহৰ বাবে আপুনি অসম্ভৱ কাম কৰা মই দেখিছিলো যেতিয়া তেওঁলোক অসুস্থ হৈ আছিল কিন্তু তাতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল যেতিয়া আপোনাৰ স্বাস্থ্য বেয়া হয় কোনো ডাক্তৰ কোনো চিকিৎসা বিজ্ঞানৰ অভিধান বা ডাইৰেক্টৰীয়ে কেতিয়াও ধৰা পেলাব নোৱাৰিলে গতিকে সুস্থভাৱে থাকিবলৈ আন কিবা উপায় আছে নেকি আপোনাৰ জীৱনীত অৰুন্ধতীয়ে সুন্দৰকৈ লিখা মই পঢ়িছো তেওঁ লিখিছে যে আপুনি এজন ৰহস্যবাদী ব্যক্তি আপোনাৰ এটা চিনিব নোৱাৰা বেমাৰ আছিল আৰু তাৰ পিছতই ভাল হৈ গ'ল সক আশা কৰো আপোনালোক সকলোৰে স্বাস্থ্য সম্পৰ্কত একেটা প্ৰশ্নই আছে আপোনালোক স্বাস্থ্যৱান হৈ থাকিব বিচাৰে নহয়নে মই জানো যিসকলে আজি আমাক চাই আছে তেওঁলোক সকলোৱে জানিব বিচাৰে যে যদি ডক্টৰ ৰেড্ডিয়ে প্ৰশ্নটো নুসুধে আমি কি দৰে মই তেওঁলোকৰ পৰা ব্যৱসায় বিচাৰো কিন্তু মই তেওঁলোক সুস্থ হৈ থকাটো বিচাৰো কথাটো হ'ল আমি অভ্যন্তৰৰ পৰা এই শৰীৰটো সৃষ্টি কৰিছো গতিকে এই শৰীৰটোৰ নিৰ্মাণকাৰী আমাৰ ভিতৰত আছে সেয়ে আপোনাৰ যদি কিবা মেৰামতিৰ কাম থাকে আপুনি নিৰ্মাণকাৰীৰ ওচৰলৈ যাব নে ওচৰৰে কোনোবা মিস্ত্ৰীৰ ওচৰলৈ যাব আপোনাৰ যদি সুযোগ থাকে আপোনাৰ যদি প্ৰৱেশাধিকাৰ থাকে আপুনি নিশ্চয় নিৰ্মাণকাৰীৰ ওচৰলৈ যাবলৈ ভাল পাব আপুনি যদি সুযোগ হেৰুৱাইছে আপুনি ইটো সিটো কামৰ বাবে ওচৰৰে মিস্ত্ৰীজনৰ ওচৰলৈকে যাব চিকিৎসা বিজ্ঞান যদি নাথাকিলহেঁতেন মই ক'ব পাৰোঁ যে এই শ্ৰোতাসকলৰ ভিতৰত অন্ততঃ আধা সংখ্যক লোকৰ এতিয়ালৈ মৃত্যু হ'লহেঁতেন হয় কাৰণ 1947 চনলৈকে ভাৰতীয়সকলৰ গড়ে আয়ু 28 বছৰ আছিল এতিয়া এই বাঢ়ি 68 বছৰ হ'লগৈ এটা গুৰুত্বপূৰ্ণ কাৰণ হ'ল এনেধৰণৰ চিকিৎসা বিজ্ঞান গতিকে মই চিকিৎসা বিজ্ঞানক হেয় কৰিবলৈ বা ধেমালি কৰিবলৈ চেষ্টা কৰা নাই It is very significant. What has been achieved in the last 30 to 40 years is phenomenal. যোৱা 30-40 বছৰে যি উপলব্ধি কৰা হ'ল সি অসাধাৰণ এটো মহত্বপূৰ্ণ প্ৰশ্ন হ'ল কেৱল এইটোৱে যে আপোনাৰ যদি সেই উৎসত প্ৰৱেশাধিকাৰ থাকিলহেঁতেন যি এই শৰীৰটো সৃষ্টি কৰিছে তেন্তে শৰীৰৰ ভিতৰত আপুনি সৃষ্টি কৰা সকলো সমস্যাৰে সমাধান কৰিব পৰা গ'লহেঁতেন দুই প্ৰকাৰৰ ৰোগ আছে সংক্ৰামক আৰু দীৰ্ঘম্যাদী কিছুমান বাহিৰা অণুজীৱৰ আক্ৰমণৰ বাবে সংক্ৰামক ৰোগ হয় আপুনি ডাক্তৰৰ ওচৰলৈ নিশ্চয় যাব লাগিব ইয়াৰ ওপৰত ধ্যান কৰিবলৈ চেষ্টা নকৰিব কিন্তু পৃথিৱীৰ 70% ৰোগ নিজে সৃষ্টি কৰা মই নিজে সৃষ্টি কৰা বুলি কৈছো কাৰণ ই আপোনাৰ ভিতৰৰ পৰা হৈছে গতিকে যি আপোনাৰ ভিতৰৰ পৰা হৈছে তাক অতি সহজে আপোনাৰ ভিতৰতে ঠিক কৰিব পাৰি বাহিৰৰ পৰা যি আহে তাৰ বাবে আপোনাক বাহিৰৰ সহায়ৰ প্ৰয়োজন গতিকে আপুনি এটা অণুজীৱৰ বিৰুদ্ধে যুঁজিব লাগিলে আপোনাক ঔষধৰ প্ৰয়োজন হ'ব গতিকে বাকিবিলাক অসুখৰ প্ৰায় 70%ই নিজে সৃষ্টি কৰা আপোনাৰ শৰীৰে আপোনাৰ বিপক্ষে কিয় কাম কৰিব এই শৰীৰটোক নিতান্তই সুস্বাস্থ্যৰ বাবে প্ৰগ্ৰাম কৰা আছে শৰীৰৰ প্ৰত্যেকটো কোষ ইয়াৰ সুস্বাস্থ্যৰ বাবে প্ৰগ্ৰাম কৰা আছে ই আপোনাৰ বিপক্ষে কিয় যাব কাৰণ কৰবাত আপুনি ইয়াক সুখী কৰি ৰখা নাই সহজ ভাষাত ক'বলৈ হ'লে আপোনাৰ নিজৰ পৰিয়াল কিয় আপোনাৰ বিপক্ষে যাব কৰবাত তেওঁলোক আপোনাৰ ওপৰত সুখী নহয় নহয়নে হয়নে নহয় আপুনি কৰা কিবা এটা কামৰ বাবে তেওঁলোক আপোনাৰ ওপৰত সুখী নহয় গতিকে একেদৰে আপোনাৰ শৰীৰৰ কিছুমান কোষ শৰীৰৰ কিছু অংশ কিবা কাৰণত আপোনাৰ ওপৰত সুখী নহয় আপুনি নিশ্চয় অলপ বেছি মনোযোগ দিব লাগিব ইয়াক মনোযোগ দিবলৈ এটা উপায় আছে এটা পদ্ধতিগত উপায় Because everything in this body was created from within. কাৰণ শৰীৰৰ সকলো বস্তু ভিতৰৰ পৰাই সৃষ্টি হৈছিল যদি সেইটোৱে হয় তাক ভিতৰতে ঠিক কৰিব নোৱাৰিনে গতিকে এইটো মিৰাকল নহয় মই বিচাৰো যে মানুহে বুজি পাওক এইটো মিৰাকল নহয় মিৰাকল কি ধৰি লওক আপুনি বিজুলী কি নাজানে মই ইয়ালৈ আহি বেৰৰ সেই অংশত কেৱল হেঁচা মাৰি দিলো আৰু লাইটবোৰ জ্বলি উঠিল
মই কোন বুলি আপুনি ভাবে ধৰি লওক আজিৰ পৰা হাজাৰ বছৰৰ আগতে মোৰ যদি এটা সেলফোন থাকিলেহেঁতেন মই কেৱল সেই সেলফোনটো উলিয়াই ল'ম আৰু আমেৰিকাত থকা কোনোবা এজন ব্যক্তিৰ সৈতে কথা পাতিম আপুনি ভাবিব মই ভগৱান হয়নে নহয় গতিকে মিৰাকল কি যাক আপুনি বুজি নাপায় যিটো আপোনাৰ যুক্তিপূৰ্ণ বোধ শক্তিৰ সৈতে খাপ খোৱা নাই সেইটো আপোনাৰ মিৰাকল যেন লাগে আপোনাৰ যুক্তিৰ বিকাশ হোৱাৰ লগে লগে 100 বছৰৰ আগৰ বহুতো বস্তু যাক মিৰাকল বুলি ভবা হৈছিল সেইবোৰ আজি দৈনন্দিন ব্যৱহাৰ হোৱা সাধাৰণ বস্তু নহয়নে তেনেকুৱাই নহয়নে গতিকে ই মিৰাকল নহয় ই কেৱল আপোনাৰ গভীৰ উপলব্ধি আপোনাৰ নিজৰ আপোনাক কিদৰে নিৰ্মাণ কৰা হৈছে গতিকে এইটো এনে এটা বস্তু যাৰ ওপৰত আমি মনোযোগ দিয়া আৱশ্যক